প্ৰাদেশিকৃত মাদ্ৰাছাত বাধ্যতামূলক হ'ল টেট। এক নিৰ্দেশযোগে সোমবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আইনী বাধা আঁতৰিল প্ৰাদেশিকৃত মাদ্ৰাছাত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত। 2012 বৰ্ষত মাদ্ৰাছাত টেট শিক্ষক নিযুক্তিৰ বিৰোধিতাৰে হাইকোৰ্টত আবেদন জনাইছিল একাংশ প্ৰাৰ্থীয়ে। 2012 যিবোৰ কেণ্ডিডেটে টেট নোহোৱাকৈ এপিয়াৰ কৰিছিলে তেওঁলোকে ক'লে, আকৌ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পেলাই তেওঁলোকে ক'লে যে মাদ্ৰাছা যিমান প্ৰাদেশিকৃত মাদ্ৰাছা অসমত আছে এইবোৰ মাইনৰিটি ইনষ্টিটিউশ্যনছ, গতিকে ইয়াতে টেট প্ৰৱৰ্তন কৰিব নালাগে, কাৰণ মাইনৰিটি কেৰেক্টাৰটো ডিষ্টাৰ্ব হৈ যাব। পৰৱৰ্তী সময়ত 2015 বৰ্ষত মাদ্ৰাছাত টেট শিক্ষক নিযুক্তিৰ নিৰ্দেশ চৰকাৰৰ, কিন্তু এই নিৰ্দেশৰ বিৰুদ্ধে হাইকোৰ্টত গোচৰ ৰুজু হোৱাৰ পৰিপ্ৰেক্ষিতত কাৰ্যকৰী নোহোৱাকৈ পৰি ৰৈছিল এই নিৰ্দেশটো। কিন্তু এক ৰায়যোগে চৰকাৰৰ পূৰ্বৰ সিদ্ধান্তত মোহৰ লগালে উচ্চ ন্যায়ালয়ে। গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে আজি এটা ৰায় দিছে, যিটো ৰায়ত কৈছে যে শিক্ষিত মাদ্ৰাছা আৰু এওঁলোক আৰ্টিকল 30ৰ আণ্ডাৰত নপৰে, গতিকে টেটটো বাধ্যতামূলক। সেইকাৰণে গভমেণ্টক ডাইৰেকশ্যন দিছে যে যিটো পদ্ধতি দি পেলাই 30/8/2015 তাৰিখে যিটো এডভাৰটাইজমেণ্ট দি পেলাই টেট উত্তীৰ্ণ কেণ্ডিডেটৰ দ্বাৰা নিযুক্তি প্ৰক্ৰিয়াটো চলাইছিলে, সেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ কাৰণে আদেশ দিছে। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে এতিয়া অনিশ্চয়তাত 2012 বৰ্ষৰ পৰা মাদ্ৰাছাত নতুনকৈ যোগ দিয়া অথচ টেট অনুতীৰ্ণ শিক্ষকৰ ভৱিষ্যত। তেওঁলোকে 28টাৰ ওপৰত লেখ আবেদন দাখিল কৰিছিলে আৰু গোটেইকেইটা লেখ আবেদন মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। যিহেতু খাৰিজ কৰিছে, গতিকে তেওঁলোকৰ যিখিনি বক্তব্য সেই বক্তব্যখিনি গ্ৰহণযোগ্য নহয় বুলি কোৰ্টে কৈছে। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সৈতে নীলকমল কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।